কার্যকর্তা জিন্দাবাদ, সকল কার্যকর্তা জিন্দাবাদ। প্রথমে ভারতীয় জনতা পার্টিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় যশস্বী প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় সভাপতি দিলীপ চিকাত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জিলা সভাপতি দিবাং কুমাৰ নাথ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাভা সংগঠন সমাজ কাউন্সিলৰ চিফ টংকেশ্বৰ ৰাভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো কাৰ্যকৰ্তাকে ধন্যবাদ কৰিছোঁ। আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এই বিশেষ মুহূৰ্ত ক'ব লাগিব যে পোনপ্ৰথমবাৰৰ বাবে গোৱালপাৰা জিলা ইতিহাস ৰচিছে, দুজন বিধায়ক পাবলৈ সক্ষম হৈছে। সেই তেওঁলোক দুজন বিধায়কক আজি সম্বৰ্ধনা অনুষ্ঠান দিছে। তো মই ভাবোঁ যে আমি এটা সংকল্প লৈছোঁ যে আমি গোৱালপাৰা পশ্চিমত বা গোৱালপাৰা জিলাত যে আমি কেনেকৈ ৰাইজৰ কাৰণে কাম কৰিব পাৰি সেই বস্তুটো আমি এটা সংকল্প লৈছোঁ আৰু অনাগত দিনত আপোনালোকে দেখিবলৈ পাব। নাই চাওক, গোৱালপাৰা জিলাত বিশেষভাৱে মই গোৱালপাৰা জিলাটো কৈছোঁ যে গোৱালপাৰা জিলাত য'ত য'ত উচ্ছেদ হ'ব লগা আছে সেইটোতো আপোনালোকে অলৰেডি কৈছে, জানে যে আপোনালোকে য'ত য'ত নিৰ্দেশ দিছে আৰু য'ত য'ত কৰিব লগা আছে, মোৰ সমষ্টি 2-3টা জেগা আছে কৰিব লগা আছে, সেই বস্তু মইতো কৰিম। মইতো আপোনালোকক কৈছোঁৱেই আগতে, মইতো কৰিমেই। য'ত উচ্ছেদ হ'ব লগা আছে সেইটো উচ্ছেদ হ'ম। ক'ৰবাত যদি বিলৰ মাটি কোনোবাই লৈ থৈছে সেই বিলৰ মাটিটোত ওপৰত উচ্ছেদ হ'ব। সেই বস্তুটো সেই বিলটো আমি টুৰিজিম কৰাৰ কাৰণে ক্ষেত্ৰত মই এতিয়া প্ৰস্তাৱ দিছোঁ। কুমৰী বিলৰ কথাটো মই কৈছোঁ, মই দামৰ বিলৰ কথাটো কৈছোঁ। তো সেই বস্তুটো কৈছোঁ। তো সেইবিলাক বস্তু হৈ থাকিব, সময়ে হৈ থাকিব। মই যেতিয়া টিকেট পাইছোঁ মই তেতিয়াই কৈছোঁ যে আপোনালোকৰ সুখ দুখত মই সুখতো থাকিম, দুখতো থাকিব চেষ্টাটো কৰিম। যে আপোনালোকে মই ৰাতিপুৱা 7টাৰ পৰা মানুহ লগ কৰোঁ মোৰ ঘৰত। আপোনালোকে কেতিয়াবা যাব, মোৰ নিমন্ত্ৰণ থাকিলে মই 7টাৰ পৰা ৰাতিপুৱা মই মানুহক লগ কৰোঁ। মই লগ কৰি প্ৰায় 10টা 10:30টাৰ পৰা লগ কৰোঁ। তাৰপিছত মই ফিল্ডত যাওঁ আৰু সন্ধিয়া মই ৰাতি 7টা 8টা 9টা কেতিয়াবা 10টা মানুহ আহিছে, আকৌ ৰাতি মানে 12টা 1টামান বাজে মানুহ লগ কৰোঁ। মানুহৰ যি সমস্যা আছে, ইমান বছৰে যিটো সমস্যা আছিল আমাৰ সমষ্টিত, সেই সমস্যাবিলাক সমাধানটো কৰিব লাগিব, টাইম লাগিব। এইবাৰ মানুহক বুজাতে টাইম লাগিব, অলপমান লাহে লাহে হৈ যাব। মই কৈছোঁ আপোনালোকক, আকৌ কৈছোঁ মই যিমান পাৰোঁ ৰাইজৰ লগত থাকিবলৈ মই চেষ্টা কৰিম। বিধায়কৰ ৰাজনীতি বিধায়ক হিচাপে অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাৰ ৰাজনীতি মই নতুন প্ৰথমবাৰ। গতিকে প্ৰথমবাৰ নিৰ্বাচিত হোৱাৰ সময়ত মানে দুধনৈ বিধানসভা সমষ্টিৰ সাধাৰণ জনতা, নেদেখাজনৰ আশীৰ্বাদ আৰু দলৰ সাধাৰণ কাৰ্যকৰ্তাসকলৰ যি অক্লান্ত যি পৰিশ্ৰম, তেওঁলোকৰ যি অকৃত্ৰিম ভালপোৱা আৰু সেই সকলো সেই ভালপোৱা মৰম স্নেহৰ প্ৰচেষ্টাত ইমান ভাল ধৰণে নিৰ্বাচিত কৰি পঠালে। তাৰ কাৰণে মই প্ৰথমে দলৰ সাধাৰণ কাৰ্যকৰ্তাসকলক, সমষ্টিবিধৰ সমূহ ভোটাৰ ৰাইজক, নেদেখাজনক, বিভিন্ন দল সংগঠন বিষয় কৰ্মকৰ্তা সকলোকে মই বহুত ধন্যবাদ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। আৰু আজি সম্বৰ্ধনা জনালে জিলা সমিতিৰ তৰফৰ পৰা জিলা সমিতি সভাপতি দীপক কুমাৰ নাথ ডাঙৰীয়াৰ নেতৃত্বত সম্বৰ্ধনা সভা আয়োজন হ'ল। তেওঁৰ নেতৃত্বত গোটেই জিলাৰ টীমটোক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন মই কৰিছোঁ। সম্বৰ্ধনা দিয়া মানে আৰু অধিক দায়িত্ব বাঢ়িল আৰু দায়িত্বশীলভাৱে গতিশীলভাৱে দুধনৈ সমষ্টিত কেনেকৈ প্ৰতিনিধিত্ব কৰিব পৰা যায়, সাধাৰণ জনসাধাৰণৰ জনতাৰ যি মূল আৰু আকাংক্ষা পূৰণ কৰিবৰ ক্ষেত্ৰত যিমানবোৰ চৰকাৰী আঁচনি থাকিব, ব্যক্তিগত প্ৰচেষ্টা অব্যাহত থাকিব উন্নয়ন কৰাৰ সংক্ৰান্তত, আৰু সমান্তৰালভাৱে পশ্চিম সমষ্টিৰ বিধায়কগৰাকীৰ লগত থাকিব আৰু গোটেই বাকী দুয়োটা সমষ্টি থাকিব, 4টা সমষ্টিৰে তুলনামূলকভাৱে গোটেই গোৱালপাৰা জিলাখনৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত নিশ্চয় আমি একেলগে কাম কাজ কৰি আগবঢ়াই ল'ম আৰু জিলাখনক আগবঢ়াই লৈ যাব। সপোন মোৰ তেনেকৈ নাই। মোৰ চকুৰ আগত দেখি আছোঁ গোৱালপাৰা জিলাখন আমি বহুত পিছ পৰি আছোঁ উন্নয়নৰ ক্ষেত্ৰত, আন্তঃগাঁথনি সংক্ৰান্তত, ইয়াৰ যি নেকি মানে অধ্যৱসায়ৰ সংক্ৰান্তত, ইয়াত যি ধৰণৰ গ্ৰামীণ অৰ্থনীতি আগবঢ়াৰ ক্ষেত্ৰত যিটো আমি পিছ পৰি আছোঁ। মই ভাবোঁ আন্তৰিকতাৰে যদি আমি কাম কাজখিনি কৰোঁ, দীৰ্ঘদিন চৰকাৰী ৰাজনীতিক যি বঞ্চনাৰ বলি হ'ল গোৱালপাৰা জিলাখনত, তাৰ পৰা কেনেকৈ মুক্ত কৰিব পৰা যায়, গোটেই জিলাখনৰ আগুৱাই নিয়াৰ সংক্ৰান্তত আমি কাম কৰিম। জিলাখন আগুৱাই লৈ যাম। ইয়াত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠী, সনাতন সংস্কৃতিৰ বিশ্বাসী প্ৰতিগৰাকী ব্যক্তিক তেওঁলোকৰ মনৰ কথা, চিন্তাৰ কথা যি ভাবি লৈ আমাক ভোট প্ৰদান কৰি জিকাই পঠালে, গতিকে আখৰে আখৰে পালন কৰিব চেষ্টা কৰিম। আৰু মই পৰামৰ্শ মই বিচাৰিম সকলোৰে, গঠনমূলক সমালোচনা মই নিশ্চয় বিচাৰিম। আৰু আমাৰ যিহেতু টীম নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ আশীৰ্বাদ সহযোগিতাত ডেফিনেটলি ভাল কামেই হ'ব, জিলা আগবাঢ়ি যাব। ভাৰতীয় জনতা পাৰ্টিৰ বাবে
যে আজি আমি দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু গোৱালপাৰা ৱেষ্ট বিধানসভা সমষ্টিৰ বিধায়ক পবিত্ৰ ৰাভা ডাঙৰীয়াক গোৱালপাৰা ভাৰতীয় জনতা পাৰ্টিৰ যি স্থায়ী কাৰ্যালয় এই কাৰ্যালয়ত আজি বিশেষভাৱে আদৰণি জনাই ইয়াত আনি এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু এই সম্বৰ্ধনা অনুষ্ঠানত তেখেতসকলক আমি গোৱালপাৰা জিলাৰ উন্নয়নৰ বাবে ভৱিষ্যতে জনসাধাৰণৰ লগত সম্পৰ্ক ৰাখি যাতে গোটেই কামখিনি আগবঢ়াই লৈ যায় আৰু গোৱালপাৰা জিলাৰ উন্নয়নৰ দিশত প্ৰতিটো সমষ্টিৰ উন্নয়ন হওক সেই দুইটা সমষ্টিৰ লগতে আন সমষ্টিৰো যাতে উন্নয়নৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লয় তাৰ বাবে আজি জিলাৰ বিষয়ববীয়া মৰ্চাৰ বিষয়ববীয়া আমাৰ মণ্ডলৰ বিষয়ববীয়া আৰু যিসকল PRI মেম্বাৰ আছে তেওঁলোকেও আজি আহি ইয়াত উপস্থিত হৈ তেওঁলোকক সম্বৰ্ধনা জনাইছে অভিনন্দন জনাইছে আৰু তেখেতসকলে ভাষণত কৈছে আমাক উৎসাহিত কৰিছে যে গোৱালপাৰা জিলাত বিগত দিনত আমাৰ এটা সমষ্টিও ভাৰতীয় জনতা পাৰ্টিৰ হাতত নাছিল চাৰিওটা সমষ্টি কংগ্ৰেছৰ দখলত থকাৰ বাবে গোৱালপাৰা জিলাৰ উন্নয়ন খুব লাহে লাহে উন্নয়ন হৈছে আৰু গোৱালপাৰা জিলাত বহু কৰণীয় কাম থাকি গৈছে ৰাস্তা ঘাটকে ধৰি ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা নিৰ্বাচনৰ আগৰ পৰা কৈ আছে যে গোৱালপাৰা জিলাত এখন মেডিকেল কলেজ এখন ইউনিভাৰ্চিটি এখন ইঞ্জিনিয়াৰিং কলেজ এই আটাইকেইটা কথা এতিয়া আমাৰ নতুন বিধায়ক দুগৰাকীয়ে বাস্তৱত পৰিণত কৰা বিষয়ত উদ্যোগ ল'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত